মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি আৰু এই আঁচনিৰ জৰিয়তে কন্যা সন্তানৰ যাতে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে, বাল্য বিবাহ প্ৰতিৰোধ কৰিব পাৰি আৰু যিসকল যিবোৰ পৰিয়ালত আৰ্থিক দৈন্যতাৰ কাৰণে হওক বা অন্য কাৰণতে হওক ছোৱালীয়ে বিশেষকৈ কন্যাৰ শিক্ষাৰ ক্ষেত্ৰত আধাতে শিক্ষা সামৰিব লগা হয়, উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। তেনে পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ আজি তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত এই প্ৰপত্ৰ বিতৰণ কৰা হৈছে। আঁচনিৰ প্ৰপত্ৰ ইয়াত শাৰী পাতি শৃংখলাবদ্ধভাৱে বিতৰণ কৰি থকা হৈছে আৰু তেওঁলোকৰ পৰা যি নথি বা অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ গ্ৰহণ কৰি এই নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ প্ৰদান কৰি থকা হৈছে আৰু আমি সেই দৃশ্যাৱলী পোনপটীয়াকৈ দেখুৱাইছোঁ আৰু এই কন্যা শিশুৰ শিক্ষাৰ ক্ষেত্ৰত ই এক যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মই শিক্ষাৰ্থীসকলৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম, মই তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ পৰা যিসকলে প্ৰপত্ৰ সংগ্ৰহ কৰিছে বা সংগ্ৰহ কৰিবলৈ আজি ইয়াত উপস্থিত হৈছে তেওঁলোকৰ পৰা জানিব বিচাৰিম। ফৰ্ম লোৱা হ'ল ন? হয়, নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰতিভা কলিতা। আজি মই এখন পাই সুখী হৈছোঁ যেন আৰু আমি যেন আগতো জীৱনত যেন আৰু বিনা অসুবিধাত যেন আমি আগুৱাই যাওঁ আৰু আমাৰ যেন এই সুবিধাটোৰ পৰা আমি যেন আৰু যোনটো বস্তু আমি লাগতিয়াল ঘৰত পোৱা নাই সুবিধাত যেন পাওঁ, মোৰ মনত থাকিল। সেইটোৱে সুবিধা হ'ব আৰু মাহে